আজি আচলতে আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা শিশু মেলা অনুষ্ঠিত কৰিবলৈ অৰ্ডাৰ দিছিলে আৰু শিশু মেলাটো আচলতে ক শ্ৰেণীৰ নামভৰ্তিকৰণৰ কাৰণে আমি এই শিশু মেলাৰ লগত সংগতি ৰাখি ভাবিলোঁ শিশু বজাৰ এখন বিদ্যালয়ত অনুষ্ঠিত কৰিলে ল'ৰা ছোৱালীখিনি কিছু উৎসাহ উদ্দীপনা বজাৰ সন্দৰ্ভত কিছু ধাৰণা পাব। সেইকাৰণে আমি আজি ভাবিলোঁ গোটেই টিচাৰখিনিয়ে যে ল'ৰা ছোৱালীখিনিক যাতে টকা পইচাৰ লেনদেনৰ লগত কিছু তেওঁলোকৰ জ্ঞান হয়, সেইভাৱে আমি আজি এই বজাৰখন অনুষ্ঠিত কৰিলোঁ। আচলতে বাস্তৱ শিক্ষা টকা পইচাৰ যিটো লেনদেন হয়, ভৰ ওজনৰ যিখিনি কথা থাকে সেইখিনি আমি পাঠভিত্তিক কৰি থকাতকৈ আমি ভাবিলোঁ এনেকৈ এখন বজাৰৰ ব্যৱস্থা কৰা হওক আৰু ইয়াৰ জৰিয়তে সমাজখন জড়িত হ'ব। প্ৰতিগৰাকী শিশুৰ মাক দেউতাক ইয়াৰ লগত জড়িত হৈছে। আমাৰ লাহে লাহে ইয়াত সমাগম বৃদ্ধি পাব, সকলো ওলাই আহিব। গতিকে আচলতে এইটো ব্যৱহাৰিক এটা শিক্ষা দিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ পৰা তেওঁলোকে অকণমান মুকলি এটা পাঠ্যপুথিৰ পৰা আঁতৰি পেলাই এটা মুকলিভাৱে এই বজাৰখনৰ জৰিয়তে এটা শিক্ষা লাভ কৰিব তেওঁলোকে। টকা পইচাৰ যিখিনি আদান প্ৰদান লেনদেন সেইখিনি ইয়াৰ পৰা অকণমান হ'লেও, আৰু যিহেতু গ্ৰাম কিলোগ্ৰাম এইবিলাকৰ ক্ষেত্ৰত অকণমান শিকাবলৈ দিগদাৰ হয় ল'ৰা ছোৱালীক, কিন্তু এইটো